কৃষ্ণ গুৰুজনাই নাম অপৰাধত এটা কথা কৈছে যে বিষ্ণু আৰু মহাদেৱৰ মাজত নাম আৰু গুণত যি বিভেদ আনে সেইটো এটা নাম অপৰাধ বুলি ধৰা হয়। আৰু এই নাম অপৰাধৰ ওপৰত ভিত্তি কৰি আমি বহুতে কৃষ্ণক আৰাধনা কৰা আৰু বিষ্ণুক বা কৃষ্ণক আৰাধনা কৰাটো আমি একেই বুলি ভাবোঁ। আৰু বহুতে আমি মনৰ মাজত এটা সন্দিহান অৱস্থাত থাকোঁ যে কি কৰিব লাগে কি কৰিব নালাগে। বিশেষকৈ শংকৰদেৱ গুৰুজনাই যি বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল সেয়া হৈছিল সম্পূৰ্ণ একশৰণ হৰিনাম ধৰ্ম। তাত কোনো ধৰণৰ অন্য দেৱ দেৱীৰ পূজা আৰাধনা প্ৰসাদ গ্ৰহণ কৰা এইবিলাক ক্ষেত্ৰত তেওঁ বহুত কঠোৰ আছিল বুলি আমি ঘোষাৰ মাধ্যমেৰে জানিবলৈ আমি পাইছোঁ। কেৱল মাত্ৰ কৃষ্ণৰ চৰণত ভক্তি কৰাৰ ওপৰতহে তেওঁ সম্পূৰ্ণ গুৰুত্ব দিছিলে। আমাৰ মনত ভাৱ হয় যে মহাদেৱ এজন পৰম বৈষ্ণৱ, তেনেহ'লে তেওঁক আমি আৰাধনা কৰা বা নকৰাৰ ক্ষেত্ৰত আমি কি পদক্ষেপ ল'ব লাগে। আৰু আমি গুৰুজনাৰ দৃষ্টিভংগীৰে যদি চাওঁ, মহাদেৱ বা শিৱ হৈছে তেওঁৰ আৰাধ্য হৈছে ভগৱান কৃষ্ণ বা ৰাম। তেওঁ ৰাম নামত মজি থাকে, তেওঁ ৰাম নামত ধ্যানত থাকে, আমি সকলোৱে গম পাওঁ এই কথা। আৰু আৰাধ্য আৰু আৰাধিকাৰ মাজত এটা পাৰ্থক্য থাকে। আৰাধ্য সেইজন যিজনক আৰাধনা কৰা হয়, আৰু আৰাধিকা সেইজন যিজনে আৰাধনা কৰে। এতিয়া যিহেতু মহাদেৱ ভগৱান কৃষ্ণৰ আৰাধিকা, সেইটো কাৰণে আমি কৃষ্ণ বা বিষ্ণু বা মহাদেৱৰ শিৱৰ সেই আৰাধনাৰ ক্ষেত্ৰত আমি একেটা স্থানত তেওঁলোকক আমি ৰাখিব নোৱাৰোঁ বুলি আমি ঘোষাৰ বা ভাগৱতৰ শাস্ত্ৰৰ আমি সিদ্ধান্তৰ পৰা আমি বুজিব পাৰোঁ। এইটো কথাও সত্য যে ভগৱান কৃষ্ণই ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ ৰূপত তিনিটা গুণত অৱস্থান লৈ আছে। আৰু সেই তমগুণৰ যি সাত্বিক ৰাজসিক আৰু তামসিক গুণ, তমগুণেৰে জগতক সংহাৰ কৰিবৰ কাৰণে তেওঁৱেই মহাদেৱ হিচাপে বা শিৱ হিচাপে নাম লৈ তেওঁ অৱতৰিত হৈছে, বা তেওঁ এটা গুণ অৱতাৰ বুলি বহুতে কয়। আমি তেনেকৈ ধৰণে ভাবিব পাৰোঁ। কিন্তু আমি আৰাধনা কৰিবলৈ গৈ কেতিয়াও তেওঁলোকক নিন্দাও কৰিব নোৱাৰোঁ। কাৰণ মহাদেৱ যদিও সংসাৰত থাকে তথাপিও তেওঁক পৰম বৈষ্ণৱ বুলি কোৱা হয়। আৰু এইটো হ'ব নালাগে পৰম বৈষ্ণৱ হ'ল বুলি আমি তেওঁক কৃষ্ণৰ জেগাত ৰাখি যদি আমি আৰাধনা কৰোঁ, সেইটো এটা আমাৰ অপৰাধ। আমাৰ ভাগৱতত বিশেষকৈ যি সংস্কৃত ভাগৱত আছিলে, তাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেওঁ নিজৰ ভাৱেৰে, তেওঁ নিজৰ ভাষাৰে আমাৰ অল্পমতি মনুষ্যক সৰল ভাষাত বুজিব পৰাকৈ পদৰ আকাৰত যি আমাক ভাগৱত দি থৈ গৈছে, সেই ভাগৱতৰ পদৰ আকাৰত আৰু সেই পদৰ পৰা গদ্য আকাৰত আমাৰ সমাজত যি উপলব্ধ ভাগৱত, তাৰ বিষয়ে আজি অকণমান পাঠ কৰিম। ইয়াৰ পৰা আমাৰ এইখিনি ক্ষেত্ৰত যিখিনি আমাৰ সংশয় আছে, এই সংশয় দূৰ হ'ব বুলি আমি ভাবোঁ। যেতিয়া দেৱগণে অমৃত লাভ কৰিছিলে, সেই অমৃত লাভ কৰাৰ পাছত ভগৱান বিষ্ণুৰ লগত মহাদেৱৰ যেতিয়া তেওঁলোকৰ মাজত আলাপ আলোচনা হৈ আছিলে, সেইখিনিৰ পৰা এই অধ্যায়টো আৰম্ভ হৈছে। আৰু এয়া হৈছে অষ্টম স্কন্ধৰ সপ্তবিংশ অধ্যায়। আৰু মহাপুৰুষ গুৰুজনাৰ যি পদৰ আকাৰত আছে, পদৰ আকাৰত যি আমাক তেওঁক দি থৈ গৈছে ভাগৱত, এই ভাগৱত এক শুদ্ধ বিশ্লেষণাত্মক ভাগৱত। কাৰণ এটা এটা সংস্কৃত শ্লোকে বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে। আৰু আমি আমাৰ
যিহেতু আমি অল্পমতি মনুষ্য, আমি তিনিটা গুণৰ মাজত আমি আবদ্ধ হৈ থাকোঁ। সেইকাৰণে আমাৰ এনেকুৱা হয়, যি গুণৰ দ্বাৰা বেছি প্ৰভাৱান্বিত হৈ থাকোঁ, সেই গুণৰ দ্বাৰা সেই শ্লোকাফাকে আমি বুজি পাওঁ বা আমি বেলেগকো আমি সেই ভাৱেৰে আমি ব্যক্ত কৰোঁ। কিন্তু শংকৰদেৱ গুৰুজনা যে এজন সাধাৰণ মনুষ্য বা কোনো দেৱতা নাছিলে, তেওঁ যে সাক্ষাৎ দৈৱকী নন্দন কৃষ্ণৰ অংশেৰে তেওঁ অৱতাৰিত গুৰুৰূপে অৱতাৰিত হৈছিলে, এই কথা জানো। আৰু সেইকাৰণে তেওঁ যি ভাৱেৰে আমাক পদৰ আকাৰত দি গৈছে, তাৰ ওপৰত আমি কোনো ধৰণৰ 1% আমি কোনো সংশয় আমি নাৰাখি এজ ইট ইজভাৱে তেওঁ সেই পদৰ আকাৰত দিয়া ভাৱটো আমি বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু তেওঁ যি পদৰ আকাৰত দিছে, সত্য শুদ্ধ ভাৱেৰে আমাৰ সমাজত আগবঢ়াই দিছে আমি বুজিব পৰাকৈ। আৰু এই সপ্তবিংশ অধ্যায়ত কৈছে মোহিনী ৰূপত হৰমোহন কৃষ্ণ। জয়গুৰু শংকৰ। ওম অজ্ঞান তিমিৰান্ধস্য জ্ঞানাঞ্জন শলাকয়া চক্ষুৰুন্মিলিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ। সকলো গুৰুক চৰণত প্ৰণিপাত জনোৱাৰ লগতে সকলো বৈষ্ণৱৰ চৰণধূলি শিৰত লৈ এই অধ্যায় পাঠ কৰিবলৈ লৈছোঁ। কৃষ্ণ। পৰীক্ষিত ৰজাৰ আগত শুকমণিয়ে কৈছিল, হে ৰজা, মাধৱৰ মোহিনী ৰূপ দৰ্শন কৰি হৰ কেনেদৰে কামাতুৰ হৈছিল কওঁ শুনা। তেওঁ কৈছিল যে স্ত্ৰীৰ ৰূপ ধাৰণ কৰি হৰিয়ে অমৃতৰ কলহ লৈ কৌশলে দেৱতাক অমৃত পান কৰাইছিল। সেই কথা হৰে গম পাইছিল। ত্ৰিনয়ন হৰে বিষ্ণুৰ সেই ৰূপ দৰ্শন কৰাৰ হেঁপাহেৰে গৌৰীক লগত লৈ বৈকুণ্ঠলৈ গমন কৰিছিল। তেওঁ লগে লগে নন্দী আদি ভৃত্যসকলো কৈলাশৰ পৰা বৈকুণ্ঠলৈ গমন কৰিছিল। বিষ্ণুৰ পুৰী পোৱাৰ লগে লগে হৰে আৰু গৌৰী মাতৃয়ে বৃষভ বাহনৰ পৰা নামি দুয়ো বিষ্ণুৰ ওচৰলৈ গৈ প্ৰণাম কৰিছিল। ৰত্নৰ মন্দিৰৰ সুবৰ্ণৰ সিংহাসনত প্ৰভু নাৰায়ণ বহি আছিল। সুনন্দ কুমুদ নন্দ আদি পৰিষদসকলে চাৰিওপিনে বেৰি ধৰি বিষ্ণুক ভক্তিভাৱে সেৱা কৰি আছিল। জগত জননী লক্ষ্মী মাতৃয়ে বিষ্ণুক উপাসনা কৰি আছিল। হৰক দেখি বিষ্ণুৱে মৃদু হাঁহি মাৰি বহাৰ আসন আগবঢ়াই দিছিল। হৰে পাৰ্বতীৰ সৈতে আসন গ্ৰহণ কৰিছিল। হৰিয়ে হৰ পাৰ্বতীক বিধিমতে সেৱা সৎকাৰ কৰিছিল। হৰেও হৰিক সেৱা জনাই তুতি কৰিছিল। হৰে হৰিক এনেদৰে তুতি গৈছিল। কৃষ্ণ। নমো নমো মাধৱ বিধিৰ বিধি দাতা, তুমি জগতৰ গতি মতি পিতা মাতা। তুমি পৰমাত্মা জগতৰ ইখ এক, একো বস্তু নাহিকে তোমাত ব্যতিৰেক। তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ, সুবৰ্ণে কুণ্ডলে যেন নাহিকে অন্তৰ। হৰে পুনৰ এনেদৰে কৈছিল, হে প্ৰভু, পশু পক্ষী দেৱতা নৰ তৰু তৃণবোৰ তুমিয়েই। অজ্ঞানীয়ে ভিন ভিন বুলি ভাবে। তুমি সকলোৰে আত্মা। তোমাক নাজানি তোমাৰ মায়াত সকলোৱে মোহিত হয়। তুমি সকলো ভূতৰ হৃদয়ত থাকা। এই কথা নাজানি সকলোৱে তোমাক বাহিৰত বিচাৰে। জ্ঞানীসকলে একমাত্ৰ তুমিয়েই সঁচা, আন সকলো মিছা বুলি তেওঁলোকে হৃদয়ত ধ্যান কৰি থাকে। মই সেই সুখ ভোগ কামনা নকৰোঁ, মুক্তি লাভৰ বাবেও ইচ্ছা নকৰোঁ। একমাত্ৰ তোমাৰ চৰণত মোৰ ভক্তিভাৱ থাকক। মোৰ মুখে তোমাৰ নাম লওক, কাণে তোমাৰ গুণ শ্ৰৱণ কৰক, হৃদয়ত তোমাৰ পাদপদ্ম সদায় থাকক। বৈষ্ণৱৰ সংগ লাভৰ পৰা যেন মই বঞ্চিত নহওঁ। মই এইবোৰহে তোমাৰ পৰা পাব বিচাৰোঁ। হে প্ৰভু, মই আজি তোমাৰ ওচৰলৈ কি কাৰণে আহিছোঁ শুনা। তোমাৰ বিস্তৰ অৱতাৰ মই দেখা পাইছোঁ। তুমি যে মোহিনী নাৰীবেশ ধাৰণ কৰিছিলা, এই অৱতাৰ মই দেখা নাই। তুমি যি নাৰীবেশ ধাৰণ কৰি দৈত্যসকলক মোহিত কৰি দেৱতাক অমৃত পান কৰাইছিলা, মই সেই নাৰীবেশ চাবলৈ ইচ্ছা কৰি ভাৰ্যাৰ সৈতে তোমাৰ ইয়ালৈ আহিছোঁ। তুমি মোক তোমাৰ ভৃত্য যেন ভাবি সেই নাৰী ৰূপ দৰ্শন কৰোৱা। হৰৰ কথা শুনি হৰিয়ে হাঁহি মাৰি কৈছিল, দৈত্যসকলে অমৃত ওলোৱাৰ লগে লগে অমৃতৰ কলহ ধনন্তৰীৰ হাতৰ পৰা কাঢ়ি নিছিল। তেনে কৰাত দেৱতাৰ মনত বৰ দুখ হৈছিল। মই সেইবাবেহে মোহিনী ৰূপ ধাৰণ কৰিছিলোঁ। তুমি মহাযোগী, তুমি সেই ৰূপ দেখিবলৈ কিয় মন কৰিছা? কামুকসকলেহে সেই ৰূপ চাবলৈ ইচ্ছা কৰে। সকলো মায়াৰ ভিতৰত নাৰীৰ মায়া কুৎসিত। কপট নাৰীৰ মায়াহে কুৎসিত। সতী নাৰীয়ে পুৰুষক মোহিত কৰিবলৈ কোনো মায়া নকৰে। কপট নাৰীয়েহে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে পুৰুষক প্ৰলোভিত কৰে বুলি মোৰ বিশ্বাস। কপট নাৰীয়ে মহাসিদ্ধমুনিৰো কটাক্ষে চিত্ত হৰণ কৰে। নাৰী দৰ্শন কৰিলে তপ জপ যোগ ভংগ হয় বাবে জ্ঞানীসকলে কামিনীৰ সংগ পৰিত্যাগ কৰে। হে ৰাজ শংকৰ,
তুমি স্ত্ৰীমায়া চাবলৈ কিয় আশা কৰিছা? তুমি মোহিনী নাৰীৰ ৰূপ দৰ্শন কৰি কামাতুৰ হ'লে সমাজে হাঁহিব। গতিকে হে পশুপতি হৰ, ক্ষমা কৰিবা, মই তোমাক সেই নাৰীমায়া দেখুৱাবলৈ অনিচ্ছুক। হৰিৰ মুখে এই কথা শুনি হৰে মৃদু হাঁহি মাৰি কৈছিল, মই মহাযোগ বলেৰে মোৰ দেহ শুদ্ধ কৰি আছোঁ। মই সকলো ব্ৰহ্মময় দেখোঁ। গতিকে মোহিনী নাৰী মায়ে মোক একো ক্ষতি সাধন কৰিব নোৱাৰে। মই মদনক বশ কৰি ৰাখিছোঁ। এতেকে তুমি মোৰ বাবে চিন্তা নকৰিবা। হৰৰ কথা শুনি হৰিয়ে তোমাক মই মোহিনীৰ ৰূপ দৰ্শন কৰাম বুলি অন্তৰ্ধান হৈছিল। সন্মুখত হৰিক নেদেখি হৰে পাৰ্বতীৰ সৈতে চাৰিওপিনে চাইছিল। হৰি কলৈ গ'ল একো বুজিব নোৱাৰি চাৰিওপিনে লক্ষ্য কৰিছিল যদিও হৰিক দেখা পোৱা নাছিল। এই অধ্যায় শেষত মহাপুৰুষ শংকৰ গুৰুৱে এনেদৰে বৰ্ণনা কৰিছে। এহি মতে শান্ত হৰে আকুলিত ভাৱে, ভনিলা শংকৰে মাধৱৰ দুই পাৱে। শুনা সৰ্বজন মহাভাগৱত পদ, ডাকি ৰাম হৰি বোলা চাৰুক আপদ। কৃষ্ণ। উপবন বৰ্ণনা অষ্টবিংশ অধ্যায়। হৰে কিছু সময় চাই থাকোঁতে সন্মুখত এখন উপবন দেখা পাইছিল। সেই উপবনত নানান ধৰণৰ ফল ফুলৰ গছ দেখা পাইছিল। সেই উপবনত হিৰিক সেউতী তমাল মালতী লৱংগ বাঘী গুলাল কৰবীৰ বক কাঞ্চন চম্পক শেৱালি নেৱালী পলাশ পাৰলি পাৰিজাত জ্যোতি জাই বকুল বন্দুলি কনৌৰ কানাৰী কদম্ব বাবৰী নাগেশ্বৰ সিংহচম্পা অশোক দেৱগনা মদাৰ মণিৰাজ ৰাজচম্পা কুণ্ড কুৰুবক কেতেকী তগৰ গুটিমালী ভেলতী ৰঙা ৰেৱতী মৰুৱা মাধৈ ধুস্তৰ চন্দন অগৰু দিব্য কল্পতৰু দেৱদাৰু আদি মূল্যৱান ফুলৰ গছে সুশোভিত হৈ আছিল। প্ৰতিজোপা গছত সুগন্ধি ফুলে ডাল ভৰি ফুলি আছিল। সেইবোৰ ফুল সুবৰ্ণৰ মণিক যেন দেখা পাইছিল। এই উপবনৰ ভিতৰত অতি মনোহৰ দিব্য সৰোবৰ আছিল। সৰোবৰৰ চাৰিওকাষ প্ৰবাল বাখৰেৰে বিচিত্ৰ ধৰণে বন্ধা আছিল। সৰোবৰলৈ যোৱা বাট বৈদুৰ্যমণিৰে বন্ধোৱা। ঘাটৰ খটখটি স্ফটিক পাথৰেৰে সজা। সৰোবৰত সোণবৰণীয়া পদুম ভেট ফুল উৎপল ৰঙা পদুম ফুলি সৰোবৰ শোভিত কৰিছিল। সৰোবৰৰ পানীত চক্ৰবাক ৰাজহংস কুন্দা কংক বক বিভিন্ন জাতৰ চটক পক্ষীয়ে আনন্দ মনে খেলা কৰি আছিল। সেইবোৰ কিছুমানে অমৃততুল্য জলপান কৰিছিল, কিছুমানে সাঁতুৰিছিল, কিছুমানে মৃণাল উঘাৰি খাইছিল আৰু কিছুমানে সুললিত সুৰে গীত গাইছিল। সৰোবৰৰ পাৰত থকা দিব্য পুষ্পত ভ্ৰমেৰে গুণগুণাইছিল। বৌ মাখিয়ে ফুলৰ ওপৰত পৰি মৌ পান কৰি আছিল। সেই সৰোবৰৰ চাৰিওপাৰত থকা দিব্য পুষ্পৰ গোন্ধে দশোদিশ সুগন্ধি বিয়পাইছিল। যিমান দিব্য পক্ষী আছে সেইবোৰ ফল ফুল ভক্ষণ কৰি সুললিত স্বৰে কিৰিলি পাৰিছিল। কুহু কুহু ধ্বনিৰে কুলিয়ে গীত গাইছিল। সেই উপবনৰ মাজত সকলো সময়তে মলয়া বতাহ বলিছিল। উপবনত মোহিনীৰ লীলা ২৯ অধ্যায়। সেই দিব্য উপবনৰ মাজত এজনী দিব্য কন্যা থকা ত্ৰিনয়নে দেখা পাইছিল। সেইজনী দিব্য কন্যা কোটি লক্ষ্মীৰ ৰূপতকৈ অধিক ৰূপৱতী। তেওঁ কেৰাহীকৈ চালেই ত্ৰিলোকৰ সকলো মোহিত হয়। তেওঁ দুই হাতেৰে ঘণ্টা খেলিছিল। তেওঁৰ দেহ তপ্ত সুবৰ্ণৰ দৰে উজ্জ্বল। তেওঁৰ হাত ভৰি অতি সুন্দৰ সুকোমল আৰু বলিত ধৰণৰ। চকু দুটি পদুম পাহিৰ দৰে। মুখত মনোহৰ হাঁহিযুক্ত। তেওঁ সঘনাই কামভাৱ প্ৰকাশ কৰি আছিল। তেওঁ ওপৰলৈ ঘণ্টা দলিয়াই দি পুনৰ হাতেৰে ধৰি খেলা কৰিছিল। ভটা গুটি খেলাৰ চলেৰে তেওঁ হৰলৈ কেৰাহীকৈ চাইছিল আৰু নানা লীলা কৰি দেহ দৰ্শন কৰাইছিল। মহাপুৰুষ শংকৰদেৱৰ বৰ্ণনাৰ কিয়দাংশ এনেধৰণৰ। ঊৰ্ধক ক্ষেপন্ত ভন্তা কৰন্ত কটাক্ষ ছটা, লীলা গতি দেখাই ফুৰৈ পাক, ষোলকে উচ্ছল খোপা সহে পাৰি জাত থোপা, বাম হাতে সম্বৰন্ত তাক, কৰ্ণত কুণ্ডল লৰে তন ফল ফল কৰে, গলে ৰত্নমালা জিকি পাৰে, সুবৰ্ণ কংকন গণ সিও কৰে ৰুণু জুন, প্ৰকাশে হৃদয় হেমহাৰে, কণ্ঠে ললে হাত খৰি, লয়ে লাখে কাঢ়ে ভৰি, আগবাঢ়ি পাছ গুচি যান্ত,
পিন্ধি শাৰী খুন্তাচ জালি যেন মৈৰা কৰে চালি সৰখক তাক্ষ কৰি শান্ত এৰাম দৰখান্ত কাষ পিঠি খনো শাখে সমদৃষ্টি শাখিলা যে জান্ত চকু মুদি ভ্ৰমন্ত অনেক ভাৱে উৰুৱাবে বস্ত্ৰ বাবে উচ্চ কুচ্চ কুম্ভ হুৱে উদি কংকালে কিংকিনি বাজে চৰণ কমল মাজে ৰত্নৰনু পুৰৰুণু জুন হালে অতি মধ্য দেশ সংসাৰ মোহিনী বেশ একো অংগে নাহি খতি খুন মুখ চন্দ্ৰ সম শুভে পদ্মৰসুৰ অভিলোভে বেৰি মধু কৰে কৰৈ ৰোল শৰীৰৰ লাখ বেশ নেত্ৰৰ কটাক্ষ ঠেষ দেখি অতি শম্ভু ভৈলা ভূল পূৰ্ব শত্ৰুত হেন জানি কামদেৱে হৰসানি মন কমৰ দিল মহেশ্বৰ নাহি শ্ৰুতি বুদ্ধি জ্ঞান কাম নলে শেষ প্ৰাণ লাজ কাজ এৰিলা শংকৰ কৃষ্ণ মোহিনী ৰূপ দৰ্শন কৰি কামনাত হৰৰ মন বিচলিত হৈছিল। তেওঁ যে মহাযোগী এই কথা পাহৰি গৈছিল। তেওঁ পত্নী পাৰ্বতীৰ কথাও পাহৰি গৈছিল। যৌনাগ্নিৰ প্ৰজ্বলিত বহ্নিত তেওঁ চঞ্চল হৈ সেই মোহিনী কন্যাক হেৰা প্ৰাণেশ্বৰী মোৰ ওচৰলৈ আহা মোক এষাৰ মাত দিয়া তোমাৰ ৰূপ যৌৱন দেখি মই মোহিত হৈছোঁ তুমি মোৰ ওচৰলৈ আহি মোৰ জনম সফল কৰা তোমাৰ বাহিৰে মই মুখ্য লাভৰ বাঞ্ছা নকৰোঁ তোমাতকৈ স্বৰ্গ সুখ বেছি সুখদায়ক হ'ব নোৱাৰে তুমি অবিহনে মোৰ একো নাই তুমিয়েই মোৰ যোগ ধ্যান মই সদায় তোমাৰ মুখ দৰ্শন কৰি থাকিম হৰে পুনৰ কৈছিল এ ৰাম নকৰা মানিনী মান মদনে দহৈ প্ৰাণ বোল বান্ধৈ আশাৰ আমাক বোলন্ত অনেক বোল কন্যা তেখে শুঞা ভুল পাখৰিলা পাখতে উমাক যত আছে ভূতগণ কাহাতো নে দন্ত মন কেৱলে কন্যাতে মাত্ৰ হিয়া স্বামীৰ দেখিয়া ভাৱ হাসন্ত পাৰ্বতী মাৱ চাপৰি মুখত বস্ত্ৰ দিয়া অনুযত অনুচৰ বৈলক্ষিল নিৰন্তৰ শংকৰৰ দেখি হেন কাম শুন সমাজৰ লোক কলিত হত গতি হুক ডাকচাৰী বোলা ৰাম ৰাম। ত্ৰিংশ অধ্যায় হৰৰ মোহগ্ৰস্ত অৱস্থা। শুকদেৱে ৰজা পৰীক্ষিতক কৈছিল যে মোহিনী কন্যাই হৰক নামাতি ভটাগুটি খেলি আছিল। তেওঁ ইচ্ছা কৰি ভটাগুটি দূৰলৈ দলিয়াই দি সেই গুটি ধৰিবলৈ বেগাই দৌৰি গৈছিল। তেনেকৈ দৌৰি যোৱাত বতাহত তেওঁৰ পিন্ধা বস্ত্ৰ উৰি গৈছিল। ভৈল তনু উদাসবে কত গুপ্ত অংগ লাজে আনটো সাৱতিক ৰন্ত অংগ ভংগ শুয়া কুজি জুমুৰি অংগক হাতে ঢাকে লাজে চকু মুদি কতো অধু মুখে থাকে। বিবস্ত্ৰা মোহিনীয়ে লাজ নিবাৰণ কৰিবলৈ তেনেদৰে আছিল। ওচৰত কোনো গছ নাছিল বাবে তেওঁ গছৰ আঁৰত লুকাব নোৱাৰি তেনেদৰে থাকি হৰক প্ৰলোভিত কৰিছিল। তেওঁৰ মুখত দুষ্টামীৰ হাঁহি লাজ নিবাৰণৰ বাবে কৰা অংগী ভংগী কৰি কৌশলেৰে হৰক দেহৰ সৰ্বাংগ প্ৰদৰ্শন কৰাইছিল। হৰে মোহিনীৰ গুপ্তাংগ দৰ্শন কৰি মদন পীড়িত হৈ পাৰ্বতীৰ উপস্থিতি আৰু লাজ ভয় পাহৰিছিল। জুই তাপত ঘি গলাৰ দৰে মদনৰ ঘৰত জৰ্জৰিত হৈছিল মহাদেৱ। তেওঁ একমাত্ৰ সেই মোহিনী কন্যাৰ বাহিৰে আন কাকো দেখা পোৱা নাছিল। কামাতুৰ হৰে সেইজনী কন্যাক ধৰিবলৈ লৰি গৈছিল। ডিঙিৰ মুণ্ডমালা খটখট কৰি বাজিছিল। দৌৰি যোৱাত তেওঁ পিন্ধি থকা কঁকালৰ বাঘ ছালখন হুলুকি পৰিছিল। তেওঁ উলংগভাৱে কন্যাক ধৰিবলৈ দৌৰি যোৱাত মোহিনীৰূপী হৰিয়ে লীলা কৰি তেওঁৰ আগে আগে দৌৰিছিল। মোহিনী দৌৰি গৈ গছৰ আঁৰত লুকাইছিল। মুখত দুষ্টামী হাঁহি আৰু লাজভাৱ দেখুৱাই মোহিনীয়ে দৌৰি এডাল গছৰ পৰা সিডাল গছলৈ গৈ থকাত হৰৰ কাম উত্তেজনা অধিক বৰ্ধিত হৈছিল।
মত্ত হস্তীয়ে হস্তিনীক খেদি যোৱাৰ দৰে হৰে মোহিনীক খেদি গৈছিল। তেওঁ মহাবেগে দৌৰি গৈ মোহিনীৰ খোপাত তেওঁ বাওঁ হাতেৰে ধৰি হেৰা পানেশ্বৰী ৰৌবা বুলি আলিংগন কৰি মহাকামভাৱেৰে মোহিনীৰ মুখত চুম্বন কৰিছিল। মোহিনীয়ে কৌশলে হৰৰ বাহু বন্ধনৰ পৰা মুক্ত হৈ পুনৰ আউল বাউল চুলিৰে দৌৰিছিল। তেওঁক ধৰিবলৈ হৰে উলংগ দেহেৰে পিছে পিছে খেদি গৈছিল। মোহিনীয়ে দৌৰি যাওঁতে মাজে মাজে মিচিকীয়া হাঁহি মাৰি দেহৰ মোহনীয় অংশবোৰ হৰক দৰ্শন কৰাইছিল। এৰাম খনু ঘন স্তনভাৰ চলে দেখাই জান্ত ৰহ প্ৰাণেশ্বৰী বুলি শংকৰে চেঞ্চান্ত নাহি শ্ৰুতি বুদ্ধি যেন বাতুল লক্ষণ নাৰীময় দেহন্ত সমস্ত বৃক্ষগণ দাৰুণ মদনে কৰিলে কলতি ঘটি কন্যা বুলি ধৰিলন্ত বৃক্ষ কষাৱতী ইবাৰনে ৰখ প্ৰাণ প্ৰিয়া যায় বিকৈ চেঞ্চান্ত বৃশ্ৰুতি কাম বানে মূৰ্ছা গৈ। হৰে মোহিনী বুলি গছকে সাৱটি কৈছিল, হে প্ৰিয়ে, তুমি আনন্দ মনে তোমাৰ বদনত মোক চুম্বন কৰিব দিয়া। মই তোমাক আলিংগন কৰিলে উমাই একো কৰিব নোৱাৰিব। হে পানেশ্বৰী, কি কাৰণে মোক লগ নিদিয়া? তোমাক যি লাগে মই তাকেই দিম, কি লাগে কোৱা। মই তোমাক কৈলাসৰ অধিকাৰিণী কৰিম। সকলো দিব্য নাৰীয়ে তোমাক সেৱা কৰি থাকিব। তেওঁলোকে কোনোৱে তোমাৰ সৈতে কাজিয়া নকৰিব। ময়ো তোমাৰ দাস হৈ তোমাৰ আজ্ঞা পালন কৰি থাকিম। দেৱী পাৰ্বতীকো তোমাৰ দাসী কৰি দিম। হে প্ৰাণেশ্বৰী, তুমি মোক পৰিত্যাগ কৰি কলৈকো নাযাবা। যদি তুমি মোৰ এই কুবেগ চাবলৈ ইচ্ছা নকৰা, তেতিয়া মই মূৰৰ জটা কাটি পেলাম, সৰ্প গুচাই দিব্য অলংকাৰ পৰিধান কৰিম, মুণ্ডমালা পৰিত্যাগ কৰি ডিঙিত হেমহাৰ পিন্ধিম, বাঘছাল পৰিত্যাগ কৰি দিব্য বস্ত্ৰ পৰিধান কৰিম, গাত ভস্ম গুচাই অগৰু চন্দন ঘঁহিম। কি কৰিলে ভাল পোৱা কোৱা। তুমি মোৰ মুখলৈ চাই কথা নোকোৱাৰ বাবে মই বৰ দুখ পাইছোঁ। মই তোমাৰ ঘোৰ অপৰাধ কৰিলোঁ। এতিয়া তুমি মোক বন্ধু বুলি ভাবি লোৱা, তুমি মোক সাৱটি ধৰা। তুমি আৰু মই ৰতিক্ৰিয়া কৰোঁ ব'লা। হৰে চকু মুদিয়েই গছক সাৱটি ধৰি তেনেকৈ কোৱাত মোহিনীৰূপী বনমালীয়ে হাঁহিছিল। হৰে চকু মেলি চাই দেখিলে সেইজনী মোহিনী নহয়, গছে তেওঁ সাৱটি ধৰিছে। তেওঁ গছক এৰি সুন্দৰীক খেদি গৈছিল। সুন্দৰীয়ে হৰক লগ নিদি দৌৰি পলাইছিল। হৰে তেতিয়া মহাবেগে দৌৰি সুন্দৰীক ধৰিবলৈ প্ৰয়াস কৰিছিল। তেওঁ দৌৰি গৈ হাতৰ আঙুলিৰে সুন্দৰীৰ স্তনত ধৰিছিল। তেতিয়া দুয়ো বাগৰি পৰিছিল, কিন্তু সুন্দৰী তৎক্ষণাৎ উঠি আঁতৰি গৈছিল। সেই চেগতে কামদেৱে হৰক পুৰণি শত্ৰু জ্ঞান কৰি কামবান প্ৰয়োগ কৰিছিল। মদনৰ হৰাঘাতত হৰ বেছি উত্তেজিত হৈছিল। তেওঁ সুন্দৰীক সাৱটি ধৰিবলৈ মাটিৰ পৰা উঠি সুন্দৰীৰ ওচৰলৈ গৈ থাকি কৈছিল, হেৰা সুন্দৰী, তুমি মোৰ পিনে উভতি চোৱা, তোমাক পাবলৈ মই ব্যাকুল হৈছোঁ। তোমাক নাপালে মই মৰি যাম। এতিয়া তুমি প্ৰাণী হত্যাৰ পাপৰ ফল ভোগ কৰিব লাগিব। হে ৰাম, মহাপাপ প্ৰাণী হত্যা আকো শংকা নাই, কেন বাসা দিবা স্বৰ্গ আমাক মৰাই। একো পাখ চাপ আখি কৰোঁ আলিংগন, তেহু ৰখা ফল শোক এৰূপ যৌৱন। নেদেখয় কেবে কিয় বান্ধৈ কৰ লাজ, নাই আন পুৰুষ নিৰ্জন বন মাজ। হৰে কৈছিল, যদি সুন্দৰী তেওঁৰ ওচৰলৈ নাহে, তেতিয়া তেওঁৱেই সুন্দৰীৰ কাষলৈ যাব। মোহিনীয়ে হাঁহি মাৰি পলাই গৈছিল। তাকে দেখি হৰে নাযাবা নাযাবা বুলি খেদি গৈছিল। মোহিনী দৌৰিছিল, হৰে পিছে পিছে তেওঁক ধৰিবলৈ খেদি গৈছিল। এনেদৰে পৰ্বতৰ গুহা বননি নদ নদী সৰোবৰ দ্বীপ দ্বীপান্তৰ মোহিনী দৌৰিছিল আৰু হৰে পিছে পিছে খেদি ফুৰিছিল। যি স্থানত ঋষিমুনি আশ্ৰম আছিল, দুয়ো তেনেভাৱে সেই আশ্ৰমৰ মাজত প্ৰৱেশ কৰিছিল। হৰৰ মূৰৰ জটা আউল জাউল হৈ চকু ঢাকি ধৰিছিল যদিও সেইবোৰলৈ মন নকৰি উলংগভাৱে মোহিনীক খেদি ফুৰিছিল। সেই দৃশ্য দেখি ঋষি পত্নীসকলে হাঁহিছিল। কিছুমান ঋষি পত্নীয়ে চাদৰ আঁচলেৰে লাজতে মুখ ঢাকি গৃহৰ ভিতৰত প্ৰৱেশ কৰিছিল। কিছুমান ঋষি পত্নীয়ে কোৱাকৈ কৰিছিল, মহাদেৱ উন্মত্ত পাগল হৈছে, তেওঁকেই সুৰাসুৰে সেৱা কৰে। উলংগ হোৱা আনৰ জীয়ৰী বোৱাৰীয়ে দেখা পাব বুলিও তেওঁৰ কাণ্ডজ্ঞান নোহোৱা হৈছে। তেওঁ নীলাজ দেৱতা। এনেদৰে কৈ তেওঁলোকে হাঁহিছিল। ঋষিসকলে মহাদেৱৰ সেই দৃশ্য দৰ্শন কৰি বিষ্ণু বিষ্ণু বুলি লাজতে মূৰ তললৈ সলাইছিল। কেইজনমানে ভোলানাথৰ কিয় এনে বিপৰ্যয় হৈছে বুলি বৰকৈ চিন্তা কৰিছিল। কেইজনমানে শংকৰৰ মায়া বুজা সহজ নহয়
তেওঁক পাৰ্দ অঘ্যাদিৰে পূজা কৰাহে যুগুত হ'ব বুলি শংকৰক পূজা কৰিবলৈ আগবাঢ়িছিল। এই ঋষিসকলে দৌৰি ফুৰা শংকৰক হাতযোৰ কৰি কৈছিল, এ ৰাম তুমি চৰাচৰ গুৰু জগতৰ বাপ, সৰ্বজান হুঞা কেনে কৰা ঘোৰ পাপ, ক্ষণেক বিশ্ৰাম কৰা আমাৰ থানত, যতে কবুলয় মানে নপখে কাণত। শংকৰে মোহিনীক লগ ধৰাৰ কথা চিন্তা কৰাৰ বাবে ঋষিসকলে কোৱা কোনো কথাই শুনা নাছিল। তেওঁ মোহিনীৰ পিছে পিছে দৌৰিছিল। মোহিনীয়ে বাৰে বাৰে শংকৰক নিজৰ দেহ প্ৰদৰ্শন কৰি আগে আগে দৌৰিছিল। মোহিনীক ধৰিব নোৱাৰি শংকৰৰ মনত কোনো সুখ শান্তি হোৱা নাছিল। তেওঁ খেদি খেদি শংকৰৰ হাৰাশাস্তি হৈছিল। উগুল চিত্ত মদনে বিকল, বহিব লাগিলা শংকৰৰ বিন্দু জল, হস্তিনিক খেদন্তে হস্তিৰ যেন স্ৰৱে, যেন গিৰি শিখৰৰ গেৰু ধৰা বৱে, হেহিমতে শংকৰৰ বিন্দু যাই পৰি, দেখি ঋষি গণে আন্তৰিলা বিষ্ণু স্মৰি, পিঠি দিয়ে কতো সুমৰন্ত কৃষ্ণ ৰাম, মহাযোগী মহেশ আহানে হেন কাম, এহি বুলি সবে ঋষি গৈলা ঘৰা ঘৰি, সুমৰন্ত ৰাম কৃষ্ণ ঋষিকেশ হৰি, জৈতে জৈতে শংকৰৰ বিন্দু পৰি গৈল, ভূমি গুচি তেখনে সুবৰ্ণময় ভৈল, যেনি বৃক্ষ লতাত বিন্দুৰ ছটা চুৱৈ, কাষ্ঠ গুচি তেখনে সুবৰ্ণময় হুৱৈ, তথাপি খেদন্ত হৰে হুঞা উলংগত, পাক ফুৰি পাইলা গয়া বৈকুণ্ঠ নিকট, পৰিয়া আনতাইলা যেবে বিন্দু আছে যত, তেৱে খেচে তন ভৈলা হৰৰ গাঁৱত, চাপৰি চাহন্ত চাল নাহিকে কতিত, লাজে অধুমুখে হুঞা বহিলা মাতিত, পাছে ব্ৰহ্ম জ্ঞান চিন্তি চিত্ত স্থিৰ কৰি, নাক কাণ চুঞা সুমৰন্ত ৰাম হৰি, মদনৰ পীড়াক এৰায়া মহাযোগী, ব্যাধিৰ সকাশ পাইল যেন চিৰ ৰোগী, গ্ৰহ গুচি গৈলে যেন স্বস্থ বুৱে বাউল, মনত গুণন্ত বসি জগতৰে ৰাউল। শংকৰে মনতে অনুশোচনা কৰি ভাবিছিল, মোৰ কৰ্মই মোক ত্ৰিভুৱনৰ হাঁহিয়তাৰ পাত্ৰ কৰিলে, মই এতিয়া কেনেকৈ পাৰ্বতীৰ সন্মুখত উপস্থিত হ'ম? পাৰ্বতীয়ে মোক নিশ্চয় পৰনাৰীৰ পিছে পিছে সংগ লাভৰ বাবে দৌৰি ফুৰাৰ বাবে ভীষণ ক্ৰোধিতা হ'ব আৰু মোক তেওঁ গৃহত প্ৰৱেশ কৰিব নিদিব। মই মাধৱৰ বাধা নামানি বৰ ভুল কৰিলোঁ। মই উমাৰ উপস্থিতিতে মোহিনীৰ প্ৰতি আকৰ্ষিত হ'লোঁ, মোহিনীৰ অংগ লাভৰ বাবে ব্যাকুল হৈছিলোঁ। এতিয়া মই কেনেকৈ দেৱী পাৰ্বতীৰ সন্মুখলৈ যাম? মই আগতে এই কথা নাভাবি কিয় এনে গৰ্হিত কাম কৰিলোঁ? সদাশিৱে নানান ধৰণৰ চিন্তা কৰি কৰি শেষত নিজে ভাবিছিল, ভালদৰে বিচাৰ কৰিলে মোৰ কোনো দোষ নাই। যিজনাৰ মায়াৰ পাশত সমস্ত সংসাৰ বন্দীৰ হৈ থাকে, সেইজনা হৰিয়ে মোক নিজে নাৰী ৰূপ ধাৰণ কৰি মোহিত কৰিছে। তাৰ বাবে মই দুখ ভয় বা লাজ কৰি কি লাভ হ'ব? সেইজনা হৰিয়ে নিমিষতে কোটি কোটি ব্ৰহ্মাণ্ড স্বজন কৰিব পাৰে। মই তেওঁৰ অতি ক্ষুদ্ৰ অংশৰ পৰা জন্ম লাভ কৰা সামান্য ৰুদ্ৰ। যিজনা হৰিৰ অংগৰ পৰা সকলো চৰাচৰ সৃষ্টি হয়, সেইজনা হৰিৰ মায়াত মোহিত হোৱা একো লাজৰ কথা নহয়। বিষ্ণুৰ আগত মই পৰম অজ্ঞানী। মই তেওঁৰ মায়াতে বন্দী হৈ তেওঁকেই মায়া জিনিলোঁ বুলি গৰ্ব কৰিছিলোঁ। এই অহংকাৰ কৰাৰ বাবে মোৰ এনে দশা হৈছে, মোৰ পাপ হৈছে। সেই কৃপাময় হৰি মোৰ সৰ্বদুখ খণ্ডন কৰক। মনতে হৰে তেনেদৰে ভাবি একান্ত মনে হৰিক ধ্যান কৰিছিল। ইখান কোণৰ দেৱতা হৰে একান্ত মনে হৰিক ধ্যান কৰাত হৰিয়ে পৰম সন্তোষ লাভ কৰিছিল। শুনা সৰ্বজন মন কৰা উপশাম, আন কাম এৰি বেৰি বোলা ৰাম ৰাম। কৃষ্ণ, ইয়াৰ পৰা আমি গুৰুজনাই আমাক এই অধ্যায়ৰ পৰা আমাৰ মাজলৈ এইটোও বাৰ্তা দিছে যে আমি যিমানেই নিজক যোগ সাধনাৰ বলেৰে নিজক আমি সংযম হৈছোঁ বুলি, ইন্দ্ৰিয় দমন কৰিব পাৰিছোঁ বুলি আমি যিমান অহংকাৰ কৰিলেও এইটো যে কেতিয়াও সম্ভৱ নহয়, সেইটো ভগৱানৰে নিজ এক অৱতাৰ। তমগুণেৰে যি
সংহাৰ কৰে সেই মহাদেৱৰ ৰূপেৰে মহাদেৱৰ নামেৰে আমাক প্ৰমাণ কৰি দেখালে ভগৱান কৃষ্ণ বা হৰিহে একমাত্ৰ তিনিটা গুণৰ ঊৰ্ধত আন কোনো যে সেই তিনিটা গুণৰ ঊৰ্ধত নাই তেওঁ মায়া আমাক যেতিয়াই তেতিয়াই নচুৱাব পাৰে আৰু তাৰ পৰা তেওঁ মায়াৰ পৰা উদ্ধাৰ হোৱা একমাত্ৰ উপায় হৈছে তেওঁৰ চৰণত কাতৰ মিনতি বা প্ৰাৰ্থনা আমি যিমানেই শুদ্ধভাৱে কাতৰ হৈ অনুতপ্ত হৈ আমি তেওঁৰ চৰণত প্ৰাৰ্থনা কৰিম সিমানে আমি মায়াৰ পৰা দূৰত থাকি আমি ভক্তি দেৱীৰ কাষত থাকিব পাৰিম কৃষ্ণ এইখিনিকে পাঠ কৰিলোঁ ইয়াত নিশ্চয় কিবা শব্দগতভাৱেও ভুল হৈছে অন্য যদি কিবা ভুল ভ্ৰান্তি দেখে আপোনালোকে ক্ষমা কৰি ভুলটো শুধৰাই দিয়ে যেন কৃষ্ণ কৃষ্ণ গুৰুজনাই